সিন্ডিকেট নাই বুলি কিমান আভুৱা ভৰিব চৰকাৰে লামডিঙত এমজি এনৰেগা কামক লৈ ভয়ংকৰ দুৰ্নীতি মুখ্যমন্ত্ৰীৰ নিৰ্দেশক কেৰেপ নকৰে একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে লামডিঙত এমজি এনৰেগাৰ আঁচনিৰ কামত ভয়ংকৰ দুৰ্নীতি মুখ্যমন্ত্ৰীৰ নিৰ্দেশক কেৰেপ নকৰে বৰ্তমান একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে মূৰৰ পৰা ভৰিলৈকে কিলিছে পূব লামডিং পঞ্চায়তৰ একাংশ প্ৰাক্তন পঞ্চায়ত কৰ্মীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সভা সমিতিত দুৰ্নীতি আৰু সিন্ডিকেট নাই বুলি কোৱা লামডিঙত এক বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল পূব লামডিং পঞ্চায়তৰ অন্তৰ্গত 10 নং ৱাৰ্ডৰ পৌতুপথাৰ অঞ্চলত এই দুৰ্নীতি একাংশ গাঁৱৰ ৰাইজে পূব লামডিং পঞ্চায়তৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ তথা দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে পূব লামডিং পঞ্চায়তৰ অন্তৰ্গত 10 নং ৱাৰ্ডৰ এমজি এনৰেগাৰ কামত দুৰ্নীতি কৰাৰ ব্যাপক অভিযোগ 6,85,000 টকা আবণ্টন লৈছিল পতুপথাৰ অঞ্চলৰ সমৰ দাসৰ ঘৰৰ পৰা পাপ্পু ভগত নামৰ মানুহগৰাকীৰ ঘৰৰ লোকে এমজি এনৰেগাৰ ৰাস্তাটোক লৈ দুৰ্নীতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে সেই অঞ্চলটোত একাংশ ৰাইজে উক্ত ৰাস্তাটোৰ তদন্তৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আহ্বান জনাইছে পূব লামডিং পঞ্চায়তৰ এপি অমিত দে কিমান টকাৰ দুৰ্নীতিত সংঘটিত কৰিছে ইমান দিনে তদন্ত কৰিবনে চৰকাৰ তথা স্থানীয় বিধায়ক বা বিভাগীয় কৰ্তৃপক্ষই হেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এই দুৰ্নীতিৰ লগত আৰু কোন কোন জড়িত আছে হেয়া পৰৱৰ্তী সময়ত ফাদিল কৰা হ'ব সাম্প্ৰতিক বাৰ্তাৰ জৰিয়তে কৈছে নেকি আপোনাৰবিলাক আহক আহি চাওক আমাৰ চৰকাৰ কৈছে অতুৱে অনুৰোধ আমি যদি চৰকাৰ দি থাকে তে কিয় আমি নাপাম চৰকাৰ দিলে দুৰ্নীতি এইবিলাক জব কাৰ্ডৰ লগতে দুৰ্নীতি কৰিছে সব পইচা সেই অঞ্চল খাই দিয়ে মেম্বাৰে হেৰি ব্যুৰো ৰিপৰ্ট সাম্প্ৰতিক বাৰ্তা।